আহিছো। গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ, আমি তিনিজনে যোৱা কেইদিনমান ধৰি উজনি অসমত ইলেকশ্যনৰ কেম্পেইন কৰি আছিলো আৰু উজনি অসমৰ মানুহে আমাক স্পষ্টকৈ কৈছে যে এইবাৰ উজনি অসমৰ পৰা বিজেপিক অসমীয়া মানুহে চাফা কৰি পেলাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক সুধিব খুজিছো, গৌৰীপুৰ সমষ্টিৰ ৰাইজক, যে এইবাৰ গৌৰৱ গগৈ, মই অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে মিলি মামা আৰু চাচা ব্ৰহ্মপুত্ৰত দলিয়াই দিব খুজিছো। সঁচাকে ভাল হ'বনে? আপোনালোকে নাই মতে ভাল হ'বনে বেয়া হ'ব? মামা আৰু চাচা দুইজনকে কিন্তু একেলগতে দলিয়াই দিম। ভাল হ'বনে? ভাল হ'বনে? মই সদায় কৈ থাকো, বোলো একেখন চকীতে প্ৰথমতে মামাক বহুৱাম চকীখনত, মামাৰ ওপৰতে চাচাক বহুৱাই দিম। চাচা বেছি গধুৰ, শকত মানুহ, গতিকে মামাই কষ্ট পাব। অলপ মামাই কষ্ট পোৱা ভাল। অসমৰ মানুহক বহুত কষ্ট দিলে মামাই, হয়নে নহয়? তাৰ পাছত মামা আৰু চাচা দুইজনকে চকীত বান্ধিম গামোচাৰে, হয়নে? তাৰ পাছত ইফালে মুছলমান মানুহ থাকিব, এইফালে হিন্দু মানুহ থাকিব। হিন্দু আৰু মুছলমানে একেলগতে চকীখনত এনেকে ধৰিম, হেল্ল' হেইচাত হেল্ল' হেইচাত কৰিম। তাৰপিছত এনেকে ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম। আৰু দলিয়াই দি ক'তো লাগিবলৈ নিদিওঁ আৰু একেবাৰে ডাইৰেক্ট বাংলাদেশলৈ পঠিয়াই দিম, হয়নে? হিন্দু মুছলমানৰ কাজিয়াটো চাচা আৰু মামাই বাংলাদেশত কৰি থাকক, আমাৰ অসমত আৰু নালাগে।